Hello everyone, কি খবৰ স্বাগতম জনাইছো নতুন ভিডিওলে আজি এই ভিডিওত আমি অপাৰেটৰছ এণ্ড এক্সপ্ৰেছনৰ বিষয়ে চাম ইন C++ আমি C++ ত বেলেগ ধৰণৰ অপাৰেটৰছ বিলাক কেনেকৈ ইউজ কৰিব পাৰো কোনবিলাক অপাৰেটৰক কেনেকুৱা ধৰণৰ নাম দিছে কিয় দিছে এই সকলো বিলাক আমি শিকিম দেন আমি লাহেকে অপাৰেটৰছ বিলাকৰ আমি এক্সপ্ৰেছনলৈ যাম এক্সপ্ৰেছন বিলাক কেনেকৈ লিখিব পাৰো আমি একেবাৰে সহজে বেছি টান নহয় আমি অলৰেডি তোমালোকৰ আমি যিমানখিনি ডাটা টাইপস খিনি অলৰেডি আমি কমপ্লিট কৰিলো C++ আমি বেসিক্স খিনি কমপ্লিট কৰিলো তো আজি আমি চাম যে অপাৰেটৰছ বিলাক আমি অলৰেডি ইউজ কৰি আছো এনেকুৱা নহয় যে আমি অপাৰেটৰছ ইউজ কৰা নাই আমি অলৰেডি আগৰে প্ৰবলেম বিলাক সলভ কৰা জানো যাতে অপাৰেটৰ বহুত খিনি আমি ইউজ কৰি আছো হেবিলাককে চাও আমি অপাৰেটৰ বিলাকক কি কৰিব পাৰো মই সাকে আগতো সাকে নামটো তোমালোকক কৈছো অপাৰেটৰছ বিলাক তো দুটা পইণ্ট আমি ক্লিয়াৰ হইলো পতককে যে এটা গৈছে অপাৰেন্ট এটা গৈছে অপাৰেটৰ অপাৰেশন শব্দটি কি বুঝো অপাৰেশন কিবা এটা কাম জেনাৰেলি আমি কব পাৰো না অপাৰেটৰ কি যোনবিলাক বস্তুৱে কিবা এটা কামত সহায় কৰিব এন্ড কাৰ মাজত কিবা কাম কৰিছে এটো হৈছে অপাৰেট যেনিবা a + b ইয়াত a টো হৈছে এটা অপাৰেন্ট এটো হৈছে এটা অপাৰেন্ট হিয়তৰ মাজত দুটা অপাৰেন্টৰ মাজত কাম হৈছে কি হৈছে প্লাস হৈছে কেনেকুৱা কাম হৈছে এডিশন হৈছে কোনে কৰিছে ই সহায় কৰিছে নে তো এটো হ'ব যাব অপাৰেটৰ অপাৰেন্ট এন্ড অপাৰেটৰ বুজি পাইছো আমি কেনেবা এনেকুৱা দেখিম আমি প্লাস a এনেকুৱা দেখিছো আমি পাম গেলা হেলে তো এইখিনি সময়ত কি এইখিনি সময়ত অপাৰেন্ট এটাই আছে এন্ড অপাৰেটৰ ই কাম কৰিছে ইয়াত অপাৰেন্ট দুটা আছিলে অপাৰেটৰ এটা আছে তো সিম্পলি একেবাৰে সিম্পলি ইউনাৰি অপাৰেটৰ বাইনাৰি অপাৰেটৰ তোমালোকৰ টাৰ্নাৰী অপাৰেটৰ তো অপাৰেটৰ কিটা যদি আমি ডাঙৰ হিচাপে পুৰা ব্ৰডলি যদি ভাগ কৰিব জানে ভাগ কৰিব পাৰো ইউনাৰি মানে এক বাইনাৰি দুই টাৰ্নাৰী তিনি কি বুজাইছে ইয়াত এনেকুৱা কথা নহয় এইটো এটা অপাৰেটৰ হয় ই কিবা এটা অপাৰেশন কৰাত সহায় কৰিছে কিমানটা অপাৰেন্টৰ মাজত দুটা অপাৰেন্টৰ মাজত কিবা এটা অপাৰেশন হোৱাত সহায় কৰিছে কাম সহায় কৰিছে হয় তো এইটোক আমি বাইনাৰি অপাৰেটৰ বুলি কব পাৰো এইখিনি অৱস্থাত কিন্তু এইখিনিতে আকৌ প্লাস a টো এই যদি প্লাস অপাৰেটৰ ক আমি এটোক কিনো ইউনাৰি অপাৰেটৰ বুলিহে কম কেলে কাৰণ এটা অপাৰেন্টৰ লগতে কাম কৰিছে বস্তুটো বুজি পাইছা নে আৰু যদি তিনটা ধৰণে কাম কৰে যেন আমি অলপ পিছত শিকিম কন্ডিশনাল অপাৰেটৰ আছে তাত মানে তিনটা পাৰ্টিকুলাৰ ভ্যালু লগত হি কানেক্টেড থাকে মানে তিনটা অপাৰেটৰ লগত কানেক্টেড থাকে তো তেনেকে ইউনাৰি বাইনাৰি টাৰ্নাৰী অপাৰেটৰ ভাগ কৰি থোৱা আছে ইমান টান কথা নহয় প্ৰথম কথা আমি এই প্লাস অপাৰেটৰটো দুটা মাজত থাকিলে বাইনাৰি আগত থাকিলে ইউনাৰি হৈ যায় তো কথাটো কি হৈছে প্ৰথম আমি এটা কেটামান ইউনাৰি অপাৰেটৰৰ বিষয়ে চাও ধৰি লোৱা মুছৰ এটা ভ্যালু আছে যেনিবা int a = 4 আৰু int b = -4 বা -5 এইবিলাক এখিনি কি হয় এতিয়া আমি এক্সপ্লেইন কৰিব নালাগে অলৰেডি আমি আগতে চাই মানে শিকি থোৱা আছে বস্তুবিলাক হয় নাই তো এতিয়া মই যদি কবাত কিবা এটা বস্তু ৰিপ্ৰেজেন্ট কৰিবলৈ যাও মই যেনিবা +a বুলি কব বিচাৰিছো পাৰ্টিকুলাৰ a + a টোৱে +a টো কি বুজাব 4 এ বুজাব আমাক আলটিমেটলি হয় নাই যদি মই কবাত -a বুলি লিখিব যাও তো তাৰ ভ্যালুটোৰ আগত মাইনাস আহি যাব বস্তুটো -4 হ'ব কবাত যদি মই এনেকে ৰিপ্ৰেজেন্ট কৰিব লগা হয় ঠিক একে ধৰণে এই b টোক মই যদি +b লিখো +b লিখিলে কি আহিব বস্তুটো -5 আহিব আমি যেনেকে ম্যাথছত প্লাস মাইনাস কৰো ন তো প্লাস এটো যদি -5 আছিলে হয় না তো আলটিমেটলি -5 আহি গল যদি -b কবাত লিখিব লগা হয় তো -5 হৈ যায় তো - প্লাস = 5 হৈ যাব তো এনেকে a প্লাস মাইনাস অপাৰেটৰ কিটা আমি যিকোনো আইডেন্টিফায়াৰ যিবিলাক আমি নাম দিব পাৰিম নহয় হেতৰ আগত ইউজ কৰিলে হেটো অবিয়াসলি ইউনাৰি অপাৰেটৰ হিচাপে ইউজ হৈছে কিন্তু হিয়তৰ ভ্যালু তেনেকে আমি চেঞ্জ কৰিব যেনেকে আমাৰ যেনেকে আমি যিকোনো ভ্যালু ৰিপ্ৰেজেন্ট কৰো ম্যাথমেটিক্স হয় না প্লাস মাইনাস তেনেকৈ আমি C++ ৰ ৰিপ্ৰেজেন্ট কৰিবলৈ পাৰো একেবাৰে সহজ কথা ওকে অলৰাইট নেক্সট আমি শিকিম এৰিথমেটিক অপাৰেটৰ এটা চাবা দে বহুতখিনি অপাৰেটৰক এটা গ্ৰুপ হিচাপে ভাগ কৰি থোৱা আছে যেনেকে চোৱা প্লাস হৈ গল মাইনাস হৈ গল ইনটু হৈ গল ডিভাইড হৈ গল মডুলাস হৈ গল এইবিলাক জেনাৰেলি ম্যাথমেটিক্যাল কামত ইউজ নহয় জানো কিবা এটা বস্তু এডিশন কৰিলে সাবট্ৰাকশন কৰিলে মাল্টিপ্লিকেশন কৰিলে হয় না
তো এই গোটেইখিনি যে হল এৰিথমেটিক অপাৰেটৰ বুলি কৈছে আমাক যে এৰিথমেটিক অপাৰেটৰ তো আমাক যদি এৰিথমেটিক অপাৰেটৰছ কোনকিটা হতে যোনবিলাক এৰিথমেটিক ক্যালকুলেশনস বিলাক জেনাৰেলি কৰিবলৈ ইউজ কৰা হয় অপাৰেটৰছ কিটা হেকেটাকে এৰিথমেটিক অপাৰেটৰ বুলি কৈছে সিম্পল কথা এতিয়া আমি এইকেইটা অপাৰেটৰ ইউজ কৰিব জানো আমি অলৰেডি ইউজ কৰি আহিছো বাট চাও এ মডুলাছটো কি কয় নেটো অলপ বেলেগ ধৰণৰ নিচিনা লাগিছে এটো পার্সেন্টেজ নহয় কিন্তু দেই a plus b দুটা ভ্যালু প্লাস কৰি দিব দুটা অপাৰেন্ড আছে দুটা প্লাস কৰি দিব a minus b কি বস্তুটো মাইনাস কৰি দিব a into b into কৰি দিব a divided by b ডিভাইড কৰি দিব কিন্তু a মডুলাছ এজৰ নাম হৈছে মডুলাছ বা মড বুলি কব পাৰি মডুলাছ তো মডুলাছৰ কাম কি হল হি এটা বস্তুৰ ৰিমাইন্ডাৰ উলিয়াই দিয়ে যে ডিভাইড কৰি পিলে কিমান বাকি থাকি যাব সিম্পল কথা মই যদি 5 divided by 2 লিখো বা কবাত যদি 5 মডুলাছ 2 লিখো তো c প্লাস 5 divided by 2 কিমান আহিব হেতু আনসাৰটো মানে কিমানটো ডিভাইড কমপ্লিট ডিভিজন কৰি দিব হি 5 ক 2 ৰে যদি আমি ডিভিজিবল সৰি মানে আমি ডিভাইড কৰিব যদি চাও কিমান হ'ব এটো 2.5 নহব জানো আনসাৰটো ইয়াত পইণ্ট উলিয়াই দিব হি ইয়াত কিন্তু হি ডিভিজন নকৰে ইয়াত যদি আমি যেনেকে এটা বস্তু আমি তোমাৰ ধৰি লোৱা আমি যদি ডিভাইড কৰিবলৈ হলে 2 5 এ ডিভাইড কৰিছো সৰি মানে 5 ক 2 দি ডিভাইড কৰিছো 2 দুগুণ গল 4 গল 1 থাকিলে এতিয়া বস্তুটো যাব না যায় পইণ্টত আমি আনসাৰ উলিয়াব পাৰো কিন্তু ৰিমেইনাৰ বাকি কিমান থাকি গৈছে 1 হে বাকিটো দিয়ে মানে ই আমাকে বাকি ৰিমেইন্ডাৰটো দিয়ে তো ইয়াৰ আনসাৰ হৈ যাব 1 এই মডুলাছ অপাৰেটৰ দি আমি অড নাম্বাৰ ইভেন নাম্বাৰ চেক কৰিব পাৰো মানে কেলে অড নাম্বাৰটা যদি আমি 2 দি ডিভাইড কৰিলে ৰিমাইন্ডাৰ হতে 1 আহে ইভেন নাম্বাৰটা 2 দি ডিভাইড কৰিলে ৰিমাইন্ডাৰ হতে 0 আহে হেই আমি লজিকটো কবাত লগাব পাৰিম আমি পিছত সলভ কৰিম একো নাই এটা সাধাৰণ কথা বাট বস্তুটো বুজি পালা নাই এই অপাৰেটৰটোৱে আমাক জাস্ট ৰিমাইন্ডাৰ এটাহে দি দিয়ে বুজি পালো সিম্পলি আমি এতিয়া বৰ্তমান এইকেইটা এৰিথমেটিক অপাৰেটৰ কিটা আমি জানো পিছত আমি যেনেকে প্ৰবলেম সলভ কৰি গৈ থাকিম এইবিলাক আমি ইউজ কৰি গৈ থাকিম বুজি পাইছো কথা ওকে সাবা এতিয়া মই জাস্ট এনে তোমালোক বেসিক তোমালোকৰ যিবিলাক কনসেপ্টটো হে দিউ কিছুমান স্মল সৰু ডিটেইল কথা কিছুমান থাকে এবিলাক আমি এটা প্ৰবলেম সলভ কৰ তাত আমি টাৰ্গেট কৰো বোৰ্ডত বা আমি কম্পিউটাৰত এবিলাক স্মল ডিটেইল একাৰণে প্ৰবলেম সলভিংটো তোমালোকে মিস নকৰিবা এই ভিডিওটো তো বুজি পালো এৰিথমেটিক অপাৰেটৰটো ওকে এতিয়া এটা অপাৰেটৰ প্ৰেসিডেন্স এটাও থাকে অপাৰেটৰ প্ৰেসিডেন্স যে কোনটো প্ৰথমত হ'ব এটা যদি মই এটা লাইনতে প্লাস মাইনাস a plus b minus c into d চাইটা ভ্যালু আছে এটা কোনটো প্ৰথমত হ'ব কিবা এটাতো থাকিব না এটো আগত হ'ব এটো পিছত হ'ব যেনেকে আমাৰ ম্যাথছত তোমালোকৰ বদমাছ ৰুল থাকে ন ইয়াতো একে ধৰণে হৈ যায় ইয়াত তোমালোকৰ বেদমাছ হ'ব পাৰে যে আমি প্ৰথমতে ব্ৰেকেটটো প্ৰথমতে হ'ব এক্সপোনেনশিয়েল পিছত হ'ব তাৰপিছত ডিভিজন হ'ব তাৰপিছত দেন হেতু মানে মাল্টিপ্লিকেশন হ'ব এডিশন হ'ব সাবট্ৰেকশন হ'ব একেবাৰে শেষত কি হয় শেষত হলে বিয়োগটো হয়গে আমি হে ৰুলটোকে এপ্লাই হ'ব মানে কি হ'ব a b - c টো একেবাৰে শেষত হ'ব প্ৰথমত কোন হ'ব ইয়াত যদি আমি অপাৰেটৰৰ প্ৰেসিডেন্স চাও যদি আমি বেদমাছ ইউজ কৰো ইয়াত ই মানে এটো এনে আমি ক বদমাছ বুলি ইয়াত ই মানে এক্সপোনেনশিয়েল মানে পাৱাৰ বিলাক এক্সপোনেনশিয়েল কৈছো আমি তো ইয়াত ভিতৰত প্লাস আছে মাইনাস আছে ইনটু আছে তো প্লাস আছে সাবট্ৰেকশন আছে মাল্টিপ্লিকেশন আছে কোনটো প্ৰথমত হ'ব মাল্টিপ্লিকেশন প্ৰথমত হ'ব মানে c into d টো প্ৰথমত হৈ লব এটো প্ৰথমত হৈ পিলে তাৰ পিছত কি হ'ব এডিশন তাৰ পিছত a plus b হ'ব মানে বুজি পালে কথাটো তো আলটিমেটলি a plus b টো প্ৰথমত হৈ লব তাৰ পিছত c into d টো হৈ যাব প্ৰথমত হয় নাই তাৰ পিছতে একেবাৰে শেষৰটোহে মাইনাস হ'বগে মানে হেটোকে অপাৰেটৰ প্ৰেসিডেন্স বুলি কৈছে কোনটোৱে প্ৰথমত কাম কৰিব কোনটো আগত আহিব অপাৰেটৰ প্ৰেসিডেন্স বস্তুটো বুজি পালা নে একেটা ম্যাথমেটিক্যাল নিয়মতে হয় যদি তোমালোকে বোলে তুমি বোলে এটো ইকুৱেচন এটো বোলে এক্সপ্ৰেছন তো এবিলাক এক্সপ্ৰেছন বুলি কয় যেটা বহুত কিটা অপাৰেন্ট থাকিব বহুত অপাৰেটৰ মিলি পিলে কিবা এটা কাম কৰিব হেতুকে আমি এক্সপ্ৰেছন বুলি কওঁ পিছত আমি চাম বস্তুটো এটো জানিবা মই এই এক্সপ্ৰেছনটোতে জানিবা মই b - c টো প্ৰথমত কৰিব বিচাৰিছো তো একেবাৰে সহজ উপায় কি ব্ৰেকেট দি দিম তেতিয়া ব্ৰেকেটটো সদায় প্ৰথম প্ৰায়োৰিটি পাব তাৰ প্ৰেসিডেন্সটো আগত কাৰণ ব্ৰেকেট প্ৰথমত হয় তো b - c প্ৰথমত হ'ব মানে তাৰ পিছত তোমালোকৰ ইনপুটটো হ'ব তাৰ পিছত প্লাসটো হ'ব
বুজি পাইছা তেনেকে আমি এক্সপ্ৰেছন বিলাক কেনেকে লিখিব পাৰো তেনেকে আমি এৰিথমেটিক অপাৰেটৰ বা যিকোনো ধৰণৰ অপাৰেটৰছ আমি ইউজ কৰিবলৈ পাৰো বুজি পালো কথাটো নেক্সট আমি চাও নেক্সট তোমালোকৰ আৰু এটা অপাৰেটৰ চাও আমি ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট অপাৰেটৰ ইনক্ৰিমেন্ট বা ডিক্ৰিমেন্ট ইনক্ৰিমেন্ট মানে বঢ়োৱা ডিক্ৰিমেন্ট মানে কমোৱা ধৰি লও মোৰ এটা ভেৰিয়েবল এটা আছে int a = 5 আছে যেনিবা মই যদি কবাত a++ লিখি দিও মানে কি বুজাব মানে বুজাব যে a এর ভ্যালুটো মই এঘাত বহালো দুটা প্লাস আছে না প্লাস প্লাস মানে ইনক্রিমেন্ট হৈছে যে এইখিনি অৱস্থাত যদি মই সি আউট কৰো মই যদি সি আউট কৰো তোমালোকৰ যেনিবা প্লাস প্লাস a এইখিনি অৱস্থাত কি প্ৰিন্ট হ'ব 6 প্ৰিন্ট হ'ব বা ধৰি লোৱা a মই যদি পাই a প্লাস প্লাস বুলি কলো তো প্লাস প্লাস a হক a প্লাস প্লাস হক দুটাই আলটিমেটলি ভেৰিয়েবল টোৰ আমাৰ ভ্যালুটো এঘাত ইনক্ৰিমেন্ট কৰিবই বহাও এই বস্তুটো তো প্লাস প্লাস মানে ইনক্ৰিমেন্ট হৈ গৈছে ঠিক একে ধৰণে মাইনাস মাইনাস a বা a মাইনাস মাইনাস এই দুটাই মানে তাৰ ভ্যালুটো এঘাত কমাব মানে ইউ 4 কৰিব ইউ 4 কৰিব বস্তুটো বুজি পাইছা নেকি ডিফাৰেন্সটো ক'তনো তোমালোকৰ মনত কোৱেশ্চন আহিব যে এই দুটা অপাৰেটৰ যদি একেটা কামে কৰে প্লাসে ইনক্ৰিমেন্ট কৰিলে ই বস্তু ডিক্ৰিমেন্ট কৰিলে হেতু মাজৰ ডিফাৰেন্সটো আমি সাম তাৰ আমি এটা বস্তু ক্লিয়াৰ কৰি লৈছো যে a যদি 5 আছে প্ৰথমতে হয় a = a+1 মানে কি আলটিমেটলি 6 নকৰিবা জানো তো a জেগাত 5 a মানে 5 আছিল 5 + 1 মানে 6 নহল জানো এই বস্তুটোকে শৰ্ট ফৰ্মত a++ বুলি লিখা যায় এঘাতকে ইনক্ৰিমেন্ট কৰিলে প্লাস প্লাস দুঘাতকে কৰিলে a + 2 তিনি ঘাতকে কৰিলে a + 3 তেনেকে যদি কমাবলে হয় a - 1 বা 2 দুঘাতকে কমিব a - 3 তিনি ঘাত কমিব বস্তুটো বুজি পাইছা তেনেকে ইনটুটো আমি কৰিব পাৰিম নে তিনি ঘাতকে বহাব লাগে কৰিব লাগে বাট বস্তুটো বুজি পাইছা নে এইবিলাক কি হৈছে ইয়াক আমি ইউজ কৰোতে এইবিলাক ক্ষেত্ৰত আমি যদি অকল প্লাস প্লাস আৰু মাইনাস মাইনাসটো চাও এটো এটা ইউনিয়াৰি অপাৰেটৰ হয় কেলে কাৰণ এটা অপাৰেন্ডৰ লগতে কাম কৰে অকল a এটা অপাৰেন্ডে আছে তো ইউনিয়াৰি অপাৰেটৰ বুলি কয় ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট কৰে কিন্তু ইহঁত দুটাৰ মাজৰ ডিফাৰেন্সটো চাবা দেই এক্সপ্ৰেছন এটা লিখোতে ইহঁতৰ মাজৰ ডিফাৰেন্সটো কাউন্ট হ'ব পাৰে কিন্তু আলটিমেট গৈ বিলে কথাটো হি এঘাত বহাবই ভ্যালুটো এই বস্তুটো সিম্পলি আমি একেটা লাইনতে ক্লিয়াৰ কৰিম চাবা দেই মুছত যেনিবা এটা ভেৰিয়েবল আছে a মই যেনিবা 6 ধৰিছো ওকে একেবাৰে ধ্যান দি চাবা বস্তুটো একেবাৰে সহজ আৰু এটা ভেৰিয়েবল আছে যেনিবা তাত মই প্লাস প্লাস a লিখি দিলো মানে এইবিলাক বস্তু মানে এক্সপ্লেইন নকৰো কাৰণ আগৰ ভিডিওতে আমি এক্সপ্লেইন কৰিলো যে ভেৰিয়েবল কেনেকে ৰাখো কি ধৰণৰ টাইপ হ'ব লাগে ডাটা টাইপ আমি জানো বস্তুটো নে এইপিনে জেগা থাকে এইপিনে ভ্যালু থাকে এতিয়া বস্তুটো তোমালোকে দেখাত কি হ'ব নিচিনা লাগিছে বস্তুটো যে আমাৰ ওচৰত a নামৰ এটা ভেৰিয়েবল আছিল হয়নে a নামৰ ভেৰিয়েবল আছিল তাত 6 সোমাই আছে এতিয়া b নামৰ এটা ভেৰিয়েবল আছে তাত আমি কি ৰাখিছো প্লাস প্লাস a 6 আছিল তো প্লাস প্লাস মানে কি তাত এঘাত বাঢ়ি যাব তো b কি সোমাই থাকিব 7 সোমাই থাকিব b আলটিমেটলি বুজি পাইছা নে কথাটো b আমাৰ 7 সোমাই থাকিব এটো অৱস্থা যদি মই সি আউট কৰিবলৈ যাও প্ৰিন্ট কৰিবলৈ যদি যাও মই যদি এবাৰ যদি a প্ৰিন্ট কৰো আৰু নেক্সট টাইম যদি মই b প্ৰিন্ট কৰো ইএনডিএল দিছো যেনিবা তো তোমালোকৰ মতে কি প্ৰিন্ট হ'ব লাগে প্ৰথম লাইনটোত a মানে কি ইয়াত প্ৰিন্ট হ'ব লাগে 6 yes 6 এ প্ৰিন্ট হ'ব ইয়াত কিমান হ'ব b মানে কিমান প্লাস প্লাস a মানে কি 7 প্ৰিন্ট হ'ল বস্তুটো বুজি পালা নাই ইয়াতো দেখো কনফিউজন নাই কিন্তু এবাৰ চাবা এটো ইনক্ৰিমেন্ট এ ভ্যালুটো ইউজ হোৱাৰ আগতে পাহিলে নাই ইনক্ৰিমেন্ট এটো প্ৰি ইনক্ৰিমেন্ট বুলি কৈছো আমি প্ৰি ইনক্ৰিমেন্ট যে ভ্যালুটো ইউজ কৰাৰ আগতে ভ্যালুটো বহাই লৈছে a টো বহাই লৈছে 7 কৰি বিলেহে ইউজ কৰিছে একেটা সেম বস্তুটোকে যদি মই এনেকে লিখিলোহেতেন যে int b = a++ লিখিলোহেতেন এতিয়া এটো ইনক্ৰিমেন্ট পিছত কৰিছে ইয়াক আমি পোষ্ট ইনক্ৰিমেন্ট বুলি কৈছো আমি কিন্তু পোষ্ট ইনক্ৰিমেন্টত হল কি কথা মই আগতে কলো যে ইনক্ৰিমেন্ট এনেকে কৰো a ভ্যালুটো বাঢ়িবই a 6 আছে a আলটিমেটলি 7 হ'বই ইয়াতো হ'ব কিন্তু ইয়াত আমি b ভিতৰত যে a ৰাখিছো প্ৰথমতে ভ্যালুটো আহিছে নে তো b ভিতৰত 6 এ সোমাই থাকিব ইয়াত তাৰ পিছত a টোক 7 কৰিবই a টোক বোলে 7 নকৰিবা এটো নহয় ইয়াত প্ৰথমতে 7 কৰি বিলে ৰাখিছে
ইয়াত প্ৰথমতে ৰাখি দলে তাৰ পিছতে 7 কৰিলে কিন্তু আলটিমেটলি কথাটো কি হল এবাৰ যদি প্ৰিন্ট কৰো এবাৰ প্ৰিন্ট কৰিলে প্ৰথমটো 6 প্ৰিন্ট কৰিব এ বি প্ৰিন্ট কৰিলে বিও 6 এ প্ৰিন্ট কৰিব কেলে কাৰণ বিক আমি ইনিশিয়ালাইজেশন কৰোতে বিট এ ভ্যালুটো থৈ পিলেহে প্লাস প্লাস কৰিব তো পোস্ট ইনক্ৰিমেন্ট হলে ইনক্ৰিমেন্ট হৈছে কিন্তু হে ভ্যালুটো এবাৰ ইউজ কৰি লৈছে তাৰ পিছতহে ইউজ হৈছে মানে ইনক্ৰিমেন্ট হৈছে তো এই পইণ্ট আমি বুজি পালো কথাটো ক্লিয়াৰ কথাটো এটোৱে ডিফাৰেন্স থাকে বা হৰ ডিফাৰেন্স আমি যেটা প্ৰ্যাকটিস কৰিম প্ৰবলেম এটা তাত প্ৰবলেম দুটা মান আৰু ভালছে চাম তাৰ বস্তুটো বুজি পালা নাই ইনক্ৰিমেন্ট হৈছে এ লাইনটোত 7 হৈছে এ লাইনটো 7 হৈছে খালি ইয়াত 7 টো আগতে হল কাৰণে বি টো 7 সোমাই দিলে ইয়াত 7 টো পিছত হলে কাৰণে বি ত আগতে 6 সোমাই গল মানে বস্তুটো বুজি পালা নাই পোস্ট ইনক্ৰিমেন্ট আৰু প্ৰি ইনক্ৰিমেন্টৰ কথাটো তো ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট অপাৰেটৰ আমাৰ ক্লিয়াৰ হৈ গৈছে এটো ইউনাৰি অপাৰেটৰৰ ভিতৰতে পৰিব ইউনাৰি ভিতৰত পৰিছে নপৰিছে মানে কি চাবা কেনেকে যে এটা অপাৰেটৰৰ ওপৰতে কাম কৰিছে কোনো 2 নম্বৰ অপাৰেটৰ নাই মানে তো এটো অপাৰেটৰ তেতিয়াহলে ইউনাৰি অপাৰেটৰে পৰিছে মানে সিম্পল কথা ভাগ কৰিবলৈ ওকে ক্লিয়াৰ নেক্সট আমাৰ আহি গল ৰিলেশনাল অপাৰেটৰ আমি কেতিয়াবা দুটা বস্তু কম্পেয়াৰ কৰিবলৈ চাও না দুটা টাইপৰ অপাৰেন্ট দুটা টাইপৰ ভ্যালু আমি কম্পেয়াৰ কৰিব চাম যেনেকে ধৰিবা এতিয়া int a is equal to 6 আকৌ int b is equal to 7 এতিয়া মই a greater than b কব পাৰো a less than b কব পাৰো a equal b কব পাৰো equal তো আমি সাম বস্তুটো এটা পিছত সাম মই আগবাইতে দেখাইছো a less than equal b হ'ব পাৰে a greater than equal a less than equal b a greater than equal b হ'ব পাৰে a equal b হ'ব পাৰে a not equal b হ'ব পাৰে বহুত কিটা আমাৰ কন্ডিশন থাকে ন ইয়াত আমি কৰিছো কি দুটা পাৰ্টিকুলাৰ ভ্যালুক আমি কম্পেয়াৰ কৰিছো এই বিলাকক মানে ৰিলেশনাল অপাৰেটৰ বুলি ভাগ কৰিছে আমাক একেলগতে এজ এ গ্ৰুপ ইয়াক মানে ৰিলেশনাল অপাৰেটৰ বুলি কৈছে আমি দুটাৰ মাজত ৰিলেশনটো কি হেতু চাইছো বুজিটো বুজি পাইছা নে ইয়াত আমি ট্ৰু আৰু ফলছ চাম যেহেতু কম্পিউটাৰ সদায় আমি তাক বাইনাৰি চলাব লাগিব ইদাৰ হি বস্তুটো 0 হ'ব 0 মানে ফলছ ধৰিছো আমি 1 মানে আমি ট্ৰু ধৰিছো তো তেতিয়া গম পাবো তাক আমি বাইনাৰি ইনপুট দিব লাগিব ইদাৰ ফলছ হ'ব ইদাৰ ট্ৰু হ'ব তো ইয়াত যদি তুমি চাবলৈ যোৱা আমি যদি এই সিনাৰিওটো ইমাজিন কৰো a6 b7 কোনটো শুদ্ধ হ'ব ইয়াত a greater than b নেকি নহয় তো ফলছ দিস ইজ আ ফলছ স্টেটমেন্ট a টো b কে ডাঙৰ নহয় a less than b নেকি yes a less than b হয় a টো b কে সৰু যদি এডাল সিম্বল যদি প্ৰথমটো মিনে থাকে মানে গ্ৰেটাৰ দেন বুলি কয় ইটো মিনে থাকে লেস দেন বুলি কয় বুজি পাবা হেতু সহজ কথা হয় না এতিয়া এটো হয় নেকি গ্ৰেটাৰ দেন অৰ ইকুৱেল টু মানে ইয়াত কি ইয়াত গ্ৰেটাৰ দেনও হ'ব পাৰে ইকুৱেলও হ'ব পৰা চান্স আছে হে দুটা ভিতৰত কোনবা এটা হয় নেকি নহয় ই গ্ৰেট এ টু গ্ৰেটাৰো নহয় ইকুৱেলও নহয় তো দিস ইজ অলসো ফলছ 0 ইয়াত কি লেস দেন হ'ব পাৰে ইকুৱেলও হ'ব পাৰে ইকুৱেলও নহয় কিন্তু লেস দেনটো হয় এটো বিট কে লেস দেন হয় তো এটো ট্ৰু হ'ব বস্তুটো a ইকুৱেল দুডাল ইকুৱেল মানে সমান বুজায় দে a আৰু b সমান নেকি নহয় দিস ইজ অলসো এ ফলছ থিং a এটো এক্সক্লেমেশন মানে নট ইকুৱেল এটা নট ইকুৱেল বুজায় a নট ইকুৱেল b নেকি yes a b সমান নহয় ন তো ইয়াৰ হ'ব আউটপুটটো ট্ৰু এনেকে আমি ট্ৰু ফলছ বিলাকৰ ওপৰতে খেলি থাকিম বস্তুটো মানে বাট এইবিলাক ৰিলেশনাল অপাৰেটৰ বিলাক আমি কেনেকে ইউজ কৰিছিলো আগত আমি চাইছিলো যে if আমি if ত ইউজ কৰিছিলো if a greater than b then আমি কি কৰিছিলো see out something a is greater than just for an example লৈছো তো এনেকুৱা ইউজ কৰিছিলো না আমি if a greater than b এটো 0 হ'ব পাৰে 1 হ'ব পাৰে সঁচা হ'ব পাৰে মিছা হ'ব পাৰে এই see out তো এই কামটো কেতিয়া হ'ব যেতিয়া ই সঁচা হ'ব 1 হ'ব বস্তুটো বুজিবা তেনেকুৱা ইনপুট চলি থাকো মানে তো সঁচা হলে এটো হ'ব সঁচা নহলে নহয় কামটো পইণ্ট বিলাক বুজি পাইছা নাই ইফ এলস তো আমি আকৌ পিছত শিকিমগে এতিয়া মই যদি মই পাহৰি যাও তোমালোকক মই এখিনি বুজালে নাই বাট ইফ এলস তো এনেকুৱা আমি কন্ডিশন বিলাক শিকিমগে নেক্সট ভিডিওতে শিকিমগে যত মানে আমাৰ কন্ডিশনাল স্টেটমেন্ট থাকিব এটো অপাৰেটৰৰ ওপৰত আছে না তো এনেকুৱা ক্ষেত্ৰত আমি অপাৰেটৰ বিলাক ইউজ কৰিব পাৰিম মানে বস্তুটো এটাই আমাক আউটপুটটো ট্ৰু দিছে নে ফলছ দিছে হেতুৰ ওপৰত বেছ কৰি পেলাই বেলেগ এটা কাম কৰিব পাৰো যেনেকে মই তোমালোকৰ কথা কলো যে আমি যে কেতিয়াবা ক'বাত যেতিয়া বাহিৰলে যোৱা কথা আছে বা আজি তুমি বাহিৰলে মই কিবা এটা কামত যাব লগাই আছে কিন্তু বৰষুণ দি কৰিছে তো মোৰ মনত এটা থট থাকিব লাগে যে আজি যদি বৰষুণ দিয়ে মই নাযাও বৰষুণ যদি নিদিয়ে মই যাম এতিয়া বৰষুণ দিয়াটো কন্ডিশন হৈ গ'ল নাই সেই কন্ডিশনটো 0 হ'ব পাৰে 1 হ'ব পাৰে সঁচা হ'ব পাৰে মিছা হ'ব পাৰে
যদি কথাষাৰ সঁচা হৈ যায়, যদি বৰষুণ দিয়ে মোৰ যোৱাটো হ'ব নেকি? নহয়। যদি বৰষুণ নিদিয়ে মোৰ যোৱাটো হ'ব নে? তেনেকে আমি নিজেও চলি থাকো দেখোন। সেই বস্তুটোৱে কম্পিউটাৰক বুজাব লাগে যে এটা পাৰ্টিকুলাৰ বস্তু শুদ্ধ হ'ব পাৰে, ভুলো হ'ব পাৰে, 0 হ'ব পাৰে, 1 হ'ব পাৰে। তই 0 হলে কিবা এটা কাম কৰ, 1 হলে কিবা এটা কাম কৰ, তাক আগতে বুজাই থৈছো মই। তেনেকে সি সেই বস্তু মতে কামবিলাক কৰি যায়। পইণ্টটো বুজি পাইছে নে? তো ৰিলেচনেল অপাৰেটৰ্ছ খিনি আমি সেইটো ধৰণে ৰিলেট কৰিবলৈ আমি ইউজ কৰিবলৈ পাৰো। গট ইট? ওকে। এইবিলাক গোটেইখিনিক একেলগে আমি ৰিলেচনেল অপাৰেটৰ বুলি কোৱা হৈছে। ওকে ওকে, আই গেছ তোমালোকৰ বস্তুখিনি ক্লিয়াৰ হৈ গৈছে। নেক্সট, এইখিনিতে মই এছাইনমেণ্ট অপাৰেটৰ তোমালোকক শিকাই দিছো। এছাইনমেণ্ট অপাৰেটৰ, এছাইন কৰা মানে কি? কিবা এটা ভেলু ক'ৰবাত ৰখা, সৰি এছাইনমেণ্ট। এটা যেনেকে মই ইয়াত যেনেকে i is equal to 6 এডাল ইকুৱেল দিছো নাই, কি বুজাইছো যে a এৰ ভিতৰত 6 নামৰ ভেলুটো সোমাই আছে। এডালক এছাইনমেণ্ট অপাৰেটৰ বুলি কৈছে। এছাইনমেণ্ট অপাৰেটৰ বাওঁ সাইডে জেগা টুকুৰা, কোনটুকুৰা জেগাত সোঁ সাইডে কি সোমাই আছে। কিন্তু দুডাল ইকুৱেল দি দিলে কিন্তু সমান বুজায়। তো তোমালোকে সেই ডিফাৰেন্সটো বুজি পাব লাগিব। a ইকুৱেল b আৰু a ইকুৱেল b মাজত ডিফাৰেন্সটো বুজিব লাগিব। এইটো হৈ গৈছে ৰিলেচনেল অপাৰেটৰ, মানে কি a আৰু b সমান বুলি কৈছে। কিন্তু ইয়াত কি বুজাইছে যে a ইকুৱেল b এছাইন কিবা এটা ভেলু থৈছে। কি ভেলু থৈছে? ক'ত থৈছে চাবা দে। ক'ত থৈছে কেনেকৈ গম পাম? এছাইনমেণ্টৰ বাওঁ চাইডে জেগা টুকুৰা, তো a নামৰ জেগা টুকুৰাত b ওচৰত থকা ভেলুটো থৈছে। যদি b 6 হলতেন, তো মানে এতিয়া a is equal to b মানে কি? a is equal to মানে a 6 থৈছে, সেইটো বুজাইছে। মানে সদায় অপাৰেটৰ এছাইনমেণ্ট অপাৰেটৰ বাওঁ চাইডে জেগা টুকুৰা, সোঁ চাইডে ভেলুটো কি থৈছে। বস্তুটো বুজি পাইছে নে? এটা মাজত ডিফাৰেন্সটো বুজি পালা? এটোক এছাইনমেণ্ট অপাৰেটৰ বুলি কয়, এটোক আমাৰ ৰিলেচনেল অপাৰেটৰ আন্ডাৰতে পৰিব। এইটো বস্তু দুটা কম্পেয়াৰ কৰিছো, সঁচা মানে সমান হয় নহয়। বুজি পালো কথাটো আমি? ওকে। নেক্সট আমি আহিম লজিকেল অপাৰেটৰ। আমাক লজিকেল কিছুমান অপাৰেটৰ ভাগ কৰি থোৱা আছে, একেবাৰে সহজত বুজাই দিম মই। আৰু ক'ত ইউজ কৰিম, কেনেকে ইউজ কৰিম, সেইখিনিও আমি চাম। আমি একচুৱেলি প্ৰব্লেম সলভ কৰিছো নি গ্ৰেড কাৰ্ডৰ। আমি যদি কাৰোবাৰ যদি গ্ৰেড কাৰ্ড উলিয়াব লগা হয়, বা আমি প্ৰব্লেম বিলাক সলভ কৰোঁতে আমি গম পাম যে বহুতখিনি কণ্ডিশ্যন থাকিলে কেনেকে চেক কৰিব লাগে, কি কৰিব লাগে। একেবাৰে সহজ কথা, বাট মই লজিকেল অপাৰেটৰ কেইটা ভাগ কৰিছো। তিনিটা অপাৰেটৰ আমি শিকিম, যে এন অপাৰেটৰ, অৰ অপাৰেটৰ, এণ্ড নট। এনটোক আমি দুটা এনেকে এম্পাৰচেণ্ট দি লিখো, অৰটোক দুডাল এনেকে লিখো, আৰু নটটোক আমি যিকোনো এক্সক্লেমেশ্যন মাৰ্ক দি লিখো আমি। কি বুজাইছো এইকেইটাই? এতিয়া লজিকেল অপাৰেটৰ কেইটা ক'ত ইউজ কৰিম আমি? য'ত মানে বেলেগ বেলেগ কণ্ডিশ্যন, দুই তিনিটা কণ্ডিশ্যন আমি একেলগে চেক কৰিব লগা হয়। যেনেকে ৰিয়েল লাইফৰ প্ৰব্লেমটোত মই যে বৰষুণৰ কথা কলো, হয় নাই? বৰষুণ দিয়াৰ কথা আছে, বা মোৰ যেনিবা লগৰটো আহিলো, মানে বৰষুণো নিদিব লাগিব আৰু মোৰ লগৰটো আহিব লাগিব, তেতিয়াহে মই ওলাই যাম। তাত দুটা কণ্ডিশ্যন আহি গল নে? তো তাত এন বহিব নে? বৰষুণ নাই দিয়া কিন্তু লগৰটো নাহিলে মই ওলাই যাম জানো? নাযাওঁ, কাৰণ লগৰটো আহিব লাগিব ন। তো সেই তেনেকুৱা দুই তিনিটা কণ্ডিশ্যন যদি আমি একেলগে চেক কৰিব লগা হয়, তেতিয়া আমি লজিকেল অপাৰেটৰ আমি ইউজ কৰিব পাৰো। এটা চেন্সত বোলে লগৰটো আহি গল কিন্তু বৰষুণ দি আছে, ষ্টিল মই নাযাওঁ। কেতিয়া যাম মই? বৰষুণো নিদিব লাগিব, লগৰটো আহিব লাগিব। বুজি পাইছে? তেনেকুৱা এটা এন, সেইটোক এন অপাৰেটৰ বুলি কয়। সেইকাৰণে অৰ অপাৰেটৰ, বা আমি অসমীয়াত যেনেকে বাটো ইউজ কৰো, যে বৰষুণ, সেইটোকে আগৰ চাবা, মই একটা এক্সাম্পল বুজাই আছো তোমালোক বুজি পাবৰ কাৰণে। বৰষুণ নিদিলেও যাম মই, লগৰটো আহিলেও, মানে কোনোবা এটা হলেও যাম। মানে মই বস্তুটো মানে বৰষুণ দি আছে বোলে, কিন্তু লগৰটো আহিছে, মই তথাপিও যাম। বোলে বৰষুণটো এৰি দিলে কিন্তু লগৰটো নাই, মই তথাপিও যাম। মানে কোনোবা এটা হলেও হ'ব। মানে বৰষুণ নিদিলেও হ'ব, লগৰটো আহিলেও হ'ব, তাৰ ভিতৰত যদি কোনোবা এটা হয় মই কামটো কৰিবলৈ যাম। তো তাত কেনেকুৱা কথা হল বস্তুটো? দুটা কণ্ডিশ্যনৰ ভিতৰত কোনোবা এটা শুদ্ধ হোৱা হলে হৈ গল নাই বস্তুটো? তেতিয়া আমি অৰ অপাৰেটৰ ইউজ কৰো, যদি দুটা ভিতৰত, যদি দুই তিনিটা ভিতৰত যদি কোনোবা এটা শুদ্ধ হলে হৈ যাব। এনটো ইউজ কৰি কি হব লাগিব? গোটেই কেইটা শুদ্ধ হব লাগিব, তেতিয়াহে মোৰ কামটো সঁচাকে শুদ্ধ হব। মানে বস্তুটো বুজি পালা? নটটোৱে মানে উল্টাই দিয়ে। আমি চাম বস্তু চাবা দেই। ধৰি লওঁ মই একেবাৰে এতিয়া আমি অকমান ইয়াৰ এক্সাম্পললৈ আহো। তিনিটা ভেলু আছে, a is equal to 6, int b is equal to 7, int c is equal to আকৌ 6 যেনিবা। তিনিটা ভেলু আছে নে? এতিয়া মই ট্ৰু আৰু ফলছ উলিয়াব লাগে। ট্ৰু ফলছ আলটিমেটলি মানে কথাষাৰ সঁচা হব নে মিছা হব?
1 নে 0 পৰা উলিয়াব লাগে হয় কথা যদি মই এইটো কন্ডিশন দিও যে a greater than b and b greater than c এই এক্সপ্ৰেছন যে গোটেই হোল এক্সপ্ৰেছন কি বুজিছা n অপাৰেটৰ মানে কি n থাকিলে কি হ'ব আগৰ পাৰ্টটো শুদ্ধ হ'ব লাগিব পিছৰ পাৰ্টটো শুদ্ধ হ'ব লাগিব তেতিয়াহে ইন টোটাল গোটেইটো শুদ্ধ হ'ব মানে ইন টোটাল কামটো হ'ব তো পইণ্ট আমি বুজিম কেনেকে এই গোটেই বস্তুটো সঁচা হ'বলৈ হলে ইউ বেলেগকে সঁচা হ'ব লাগিব ইউ বেলেগকে সঁচা হ'ব লাগিব কিন্তু n ন এই বৰষুণ আৰু লগৰ কথা কলো যে তো প্ৰথমটো সঁচা হয় নে চাওঁ a greater than b হয় নেকি a b কে ডাঙৰ নেকি নহয় a পাৰ্টটো পুৰা ফলস হৈ গ'ল b c কে ডাঙৰ নেকি yes b c কে ডাঙৰ হয় তো এটো পুৰা সঁচা হৈ গ'ল কিন্তু n আছে কাৰণে কি কোনবা এটা মিছা হলো আলটিমেটলি ইয়াৰ আউটপুটটো মিছাই ওলাব ফলসে হ'ব এই কথাকাৰ সঁচা নহয় মানে কাৰণ n মানে কি দুটা সঁচা হ'ব বুলি কৈছিলো আমি দুটা সঁচা নহয় না কোনবা এটাই সঁচা হ'ল বস্তুটো বুজি পালা নে কিন্তু এই সেম এক্সপ্ৰেছনটোকে যদি মই অৰ দি লিখিলো হেতেন অৰ মানে কি বা কোনবা এটা হলো হৈ যাব তো এটো মিছা আছিলে কিন্তু ইটোতো সঁচা আছিলে ন কোনবা এটা সঁচা হলো ইয়াৰ আউটপুটটো মানে ট্ৰুৱে ওলাব বস্তুটো বুজি পাইছা খেলটো বুজি পাইছা কেনেকে n আৰু অপাৰেটৰটো আমি ইউজ কৰো n টো মানে যিমান কিটা কন্ডিশন ৰাখিম গোটেই কিটাই শুদ্ধ হ'ব লাগিব তেতিয়াহে গোটেইটো এজ এখন শুদ্ধ ওলাব কোনবা এটা ভুল হৈ গলো আমাৰ কথাকাৰ ভুল ওলাব কিন্তু অৰ অপাৰেটৰ থাকিলে কোনবা এটা শুদ্ধ হলো হৈ যাব দুই বেলা পাঁচটা কন্ডিশন ৰাখিছো বোলে চাৰিটাই ভুল এটা শুদ্ধ ষ্টিল হি গোটেই পাৰ্টটোকা শুদ্ধ বুলি ধৰিম আমি কেলে কাৰণ অৰ দিছো বাহে কোনবা এটা শুদ্ধ হলো হৈ যাব বুজি পালা নটটোৱে কি কৰে নট অপাৰেটৰতে বস্তু ৰিভাৰ্স কৰি দিয়ে এটা ট্ৰু বস্তু ফলস কৰি দিয়ে এইটোকে চাবা দে মই যেনিবা a greater than b and b greater than c কৰিলো আমি এটোতো আমি কি পাইছিলো প্ৰথমতে গোটেইটো বস্তু মিছা পাইছিলো এই কথাকাৰ সঁচা আছিলে এই কথাকাৰ মিছা আছিলে নে কাৰণ এটোতো বিটকে সৰু এ বিটকে ডাঙৰ হ'বই নোৱাৰে ইয়াৰ ওপৰত বেগেট টিপলে যদি মই নটটো লগাই দিও আগত অকল এক্সক্লেমেশন মাৰ্কটো নটতে কি বুজাব এই কথাকাৰ উল্টা কৰি দিব যদি সঁচা আছিলে মিছা কৰি দিব মিছা আছিলে সঁচা কৰি দিব তো a greater than b অৰিজিনালি আছিলে জানো নাছিলে অৰিজিনালি কথাকাৰ মিছা আছিলে নট দি দিয়া লগে লগে কথাকাৰ সঁচা হৈ গ'ল নটটোৱে মানে ৰিভাৰ্স কৰি দিয়ে বস্তুটো তো আলটিমেটলি নট দি দিয়া লগে লগে কথাকাৰ সঁচা হৈ গ'ল নে এতিয়া এই গোটেইটো কি দিব আমাক যদিও n আছে তো নট a greater than b কৈছো মানে a বিটকে ডাঙৰ নহয় বুলি কৈছো আলটিমেটলি মানে কথাকাৰটো সঁচা হয় এটো বিটকে ডাঙৰ নহয় এনো তো এটুকুৰা সঁচা গ'ল এটুকুৰা সঁচা গ'ল ইয়াৰ আলটিমেট আনসাৰটো কি ওলাব এটো ট্ৰুৱে ওলাব বস্তুটো বুজি পাইছা কেনে কাম কৰিছে বস্তুবিলাক নটটোৱে সিম্পলি ৰিভাৰ্স কৰি দিয়ে ট্ৰুটোক ফলস কৰি দিয়ে ফলসটোক ট্ৰু কৰি দিয়ে তো আমি বহুতখিনি আমাৰ প্ৰবলেম আছে যত আমি এনেকুৱা লজিক্যাল অপাৰেটৰ বিলাক ইউজ কৰিম সিম্পলি বুজি পাও ন কেতিয়াবা আমি প্ৰগ্ৰামিং কৰোতে মানে এটা কন্ডিশন আমি যদি মানে লাইক সাপোৰ্ট নকৰি মানে অকল এটা কন্ডিশনে নহব পাৰে আমাৰ বহুত কিটা কন্ডিশন আমি চাব লগা হ'ব পাৰে তেনেকুৱাত আমি এইবিলাক অপাৰেটৰ ইউজ কৰো মানে অকল এটা চাব লগা থাকিলে আমি লেছ দেন গ্ৰেটাৰ ইউজ কৰো বহুকে চাব লগা থাকিলে এনেকে মাজে মাজে দি দিও যে কেনেকে চাম গোটেই কিটা শুদ্ধ হোৱাটো চাম নে কোনবা এটা শুদ্ধ হোৱাটো চাম নে উল্টা কৰিম নে কিবা কিবি তো হেবিলাক ইয়াৰ ওপৰত ডিপেন্ড কৰিব বস্তুটো বুজি পালা লজিক্যাল অপাৰেটৰ একেবাৰে সহজ কথা একেবাৰে ক্লিয়াৰ হল ওকে লাষ্টত আমি কি চাম যে তোমালোকৰ এটা আমি টাৰ্নাৰী অপাৰেটৰ চাম যোনতে তিনটা ওপৰত কাম কৰিব যাক আমি কন্ডিশনাল অপাৰেটৰ বুলি কম কন্ডিশনাল অপাৰেটৰ চাবা এটো বহুত মানে ভাল লাগে ইউজ কৰি বিলে কন্ডিশনাল অপাৰেটৰ এন্ড ই তোমাৰ টাৰ্নাৰী হয় তিনটা থাকিব ইয়াত তো কি থাকিব মই সিনট্যাক্সটো লিখিছো যে কেনেকুৱা ধৰণৰ থাকিব এটা এক্সপ্ৰেছন থাকিব যি থাকিব পাৰে কোৱেশ্চন মাৰ্ক থাকিব এটা ট্ৰু ভ্যালু থাকিব মই ট্ৰু ভ্যালু বুলি লিখিছো কলন থাকিবে এটা ফলস ভ্যালু থাকিব মানে কথাটো কি হয় চাবা দেই মানে একেবাৰে সিম্পলি বুজাই দিম মই কি হ'ব এনেকুৱা যদি গোটেইটো মই কন্ডিশনাল অপাৰেটৰ ইউজ কৰো না কোৱেশ্চন মাৰ্ক এটা আৰু কলন এটা দি পিলে মানে এই বস্তুটো চেক কৰিব প্ৰথমতে প্ৰগ্ৰামটোৱে এই বস্তুটো আমি ইয়াত যি লিখিম মানে এটো চেক কৰিব হেতু সৰি মানে শুদ্ধ হ'ব পাৰে বস্তুটো ভুল হ'ব পাৰে যদি আগৰ কথাকাৰ শুদ্ধ হয় তো কোৱেশ্চন মাৰ্কৰ পিছত থকাখিনি লিখিব আৰু যদি এই কথাকাৰ মিছা হয় তো এই বস্তুটো কাম কৰিব মানে হে ইফ এলস টোকে আমি এনেকে লিখিছো যদি বোলে আগৰ কথাকাৰ আছিলে যে যদি বৰষুণ দিয়ে তো আমি দুটা সম্ভাৱনা লিখিছো যে মই বাহিৰলৈ যাম মই বাহিৰলৈ নাযাওঁ তো কি হ'ব বস্তুটো এই কথাকাৰ সঁচা হলে মই বাহিৰলৈ যাম তাত ট্ৰু জেগাত লিখিম এই কথাকাৰ মিছা হলে মই বাহিৰলৈ নাযাওঁ বস্তুটো তো ইয়াত যদি বৰষুণৰ কথা দিও
তো যদি বৰষুণ দিয়ে এটুকুৰা লিখিব, যদি বৰষুণ নিদিয়ে এটুকুৰা লিখিব, কোনোবা এটা লিখিব বস্তু বুজি পালা নে একেবাৰে মানে চাবাতে কথাটো মই ইয়াত এক্সপ্ৰেছন যিকোনো এক্সপ্ৰেছন হ'ব পাৰে দেই আমি ডাঙৰ সৰু যিকোনো এক্সপ্ৰেছন ল'ব পাৰো মই যেনিবা এটা INT ললো a এটো বুজি পালে সহজ হয় কাৰণে মই বাৰে বাৰে এ লৈছো দেই কোন ডাঙৰ কথা নহয় এইবিলাক ওকে এতিয়া মই ইয়াত ইউজ কৰিছো নিবা দেই a greater than b question mark see out hello that's এনে মই কিবা এটা বস্তু এনে কিবা লিখিছো দেই ওকে তো see out hi এই গুঠে এক্সপ্ৰেছনটো যাবা দেই গুঠে এক্সপ্ৰেছন আমি বুজিম কেনেকে যে আমি এই বস্তুটো টাৰ্নাৰী অপাৰেটৰ কাৰণ তিনটা লগত খেল খেলিছে ন এই তিনটা পাৰ্ট আছে এইকাৰণে তাক মানে টাৰ্নাৰী বুলি কৈছে কন্ডিশনাল অপাৰেটৰটো এটা টাৰ্নাৰী অপাৰেটৰ হয় তো এটাটো চাবা বস্তুটো এক্সপ্ৰেছন কোনটো কাক চেক কৰিব প্ৰথমত থকাটো চেক কৰিব এতিয়া a আৰু b মাজত a greater than b হয় নেকি নহয় b টো এটা a ডাঙৰ নহয় তো আমি দুটা বস্তু লিখি থোৱা আছে সদায় কোৱেশ্চন মাৰ্কৰ পিছৰ টুকুৰাটো মানে এটা যদি শুদ্ধ হোৱা পাৰ্ট টুকুৰা আৰু এই টুকুৰা মানে ভুল হলে কি কৰিব তো এই পাৰ্টটো শুদ্ধ হ'ব পাৰে ভুল হ'ব পাৰে আমি নাজানো ন শুদ্ধ হলে এই টুকুৰা কাম কৰিব ভুল হলে এই টুকুৰা কাম কৰিব মানে কোনোবা এটা টুকুৰাহে কাম কৰিব তো আমাৰ এই পাৰ্টিকুলাৰ সিচুৱেশনটোত হেল্ল লিখিব নে হাই লিখিব হাই লিখিব কেলে চেক কৰিছে এইটো কৰা a greater than b a greater than b টো মিছা কথা হলে সদায় কলনৰ পিছৰ টুকুৰা কাম কৰিব তো সদায় আমাৰ এটুকুৰা লিখি দিলে যদি মই এনেকে লিখিলেতেন যে b greater than a তো b টো এটাকে ডাঙৰ হয় শুদ্ধ কথা শুদ্ধ মানে কোৱেশ্চন মাৰ্কৰ পিছত থকা কাম টুকুৰা কৰিব মানে এটা আমি জাস্ট এক্সাম্পল লৈছো আমি যিকোনো ডাঙৰ ডাঙৰ কামো ইয়াৰ পৰা কৰিবলৈ পাৰিম সেইবিলাক আমি পিছত যেতিয়া ইউজ কৰিম তেতিয়া পামেই বাট আইডিয়াটো পালা ন যে কন্ডিশনাল অপাৰেটৰ কেনেকে ইউজ কৰে একেবাৰে সহজ কথা সেই কন্ডিশনটা লিখিম সেই কন্ডিশনটো চেক কৰাম কন্ডিশনটো সঁচা হলে এটুকুৰা কথা লিখি থম কিনাৰ টুকুৰা সদায় মানে এটুকুৰা মানে সঁচা হলে কাম কৰিবলগীয়া কিটা আৰু এটুকুৰা সদায় যেতিয়া মিছা হলে কাম কৰিবলগীয়া তো তেনেকে আমি বস্তুবিলাক কাম কৰিবলৈ পাৰো বুজি পালো সিম্পলি আমি এতিয়াৰ কাৰণে অপাৰেটৰছ একিটাই জানি থ এই ভিডিওৰ আৰু এটা পাৰ্ট আহিব নেক্সট যত আমি এক্সপ্ৰেছন বিলাক চাম বিভিন্ন ধৰণৰ আমি ক্যালকুলেশন বা অপাৰেটৰ বিলাক ইউজ কৰি পিলে কেনেকে আমি এক্সপ্ৰেছন বনাব পাৰো এন্ড কেনেকে আমি বিভিন্ন ধৰণৰ ক্যালকুলেশন কৰিবলৈ পাৰো হে বস্তুখিনি আমি নেক্সট ভিডিওটোত চাম বাট আই হোপ তোমালোকৰ এই ভিডিওটোৰ পৰা অপাৰেটৰছ খিনি ক্লিয়াৰ হৈ গৈছে আৰু এটা অপাৰেটৰ আছে আমাক দি থোৱা আছে যে সাইজ অফ তো সাইজ অফে কি কৰে এটা ভেৰিয়েবলৰ সাইজ কিমান হেতু উলিয়াই দিয়ে ইয়াক আমি অপাৰেটৰ হিচাপে ধৰিব পাৰো কিন্তু ইয়াক আমি কম্পাইল টাইপ অপাৰেটৰ বুলি ধৰো আমি একচুয়ালি কম্পাইল টাইপ ইয়াক আমি লিখা সময়ত নহয় যেতিয়া এটা কোড লিখা পিছত কম্পাইল হৈ থাকিব তেতিয়া মানে হি বস্তুবিলাকৰ সাইজ অফ মানে হে বস্তু তেতিয়া সাইজ অফ টো উলিয়াব যে কিমান সাইজ লৈছে এটা পাৰ্টিকুলাৰ ভেৰিয়েবল এই বস্তুটো আমি আগৰ ভিডিওত আমি চাইতো আছে যে সাইজ অফ টো কেনেকে ইউজ কৰে সাইজ অফ টাইপ অফ আমি চাইছিলো ন এইবিলাককো এটা অপাৰেটৰ বুলি কয় কিন্তু কম্পাইল টাইপ এইবিলাক লিখোতে এক্সিকিউট নহয় এইবিলাক কম্পাইল হৈ থাকোতে ভাল ধৰণে এক্সিকিউট হ'ব সাইজ উলিয়াব বস্তুটো সিম্পলি এটা মানে থিওৰিটিক্যাল পইণ্ট অফ ভিউ পৰা কথাটো কৈ দিছো ওকে আজি ভিডিওত এটা ইমানে অপাৰেটৰছ আমাৰ ইমানখিনিয়ে আছিলে আৰু বেলেগ ধৰণে ইউজ কৰিম তোমালোকে চিন্তা ন মানে একচুয়ালি এটা কনক্লুজন নাহিবা যে এনাফ হৈ যাব এইখিনি নহয় আমি প্ৰেক্টিস কৰিবই লাগিব এনিৱেজ নেক্সট ভিডিওত লগ পাই আছো এক্সপ্ৰেছন হয় থ্যাংক ইউ